সোহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। ইণ্ডিয়ান টাইম অনুসৰি নিশা প্ৰায় 12 বজাত দিল্লী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ। এয়াৰপৰ্টৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাই চমজি ল'ব জুবিনৰ দেহ। আৰু পানীত পৰি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত নাই চিজাৰ এটেকৰ তথ্য। এই যান বাহনৰ কোলাহল উপৰ্যুপৰি শুনিবলৈ পোৱা গাড়ী মটৰ উৎকট হৰ্ণ আজি বাজি থকা নাই। বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, নিমাত নিস্তব্ধ। অভাৱনীয় জনপ্ৰিয়তা, সাধাৰণ মানুহৰ কিমান প্ৰিয় আছিল মানুহজন। কালিৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দুখন বিশেষ ফটো। শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDয়ে কৰিব তদন্ত, DGPক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গোটেই বিষয়টো অসম আৰক্ষীৰ পৰা CIDলৈ হস্তান্তৰ। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ সাজু কৰা হৈছে স্বৰ্গৰত। জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই আনিবলৈ ফুলৰ মালাৰে সজাই থকা হৈছে স্বৰ্গৰথখনি। আৰু গণেশগুৰি বিশাল মাৰ্কেটত জুবিন অনুৰাগীৰ উত্তপ্ত পৰিস্থিতি। বিশাল মেগা মাৰ্ট জ্বলাই দিয়াৰ শংকাৰ। জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। মৰমৰ শিল্পীগৰাকীৰ সমাধিস্থলীৰ বাবে 4 বিঘা ভূমি প্ৰদান সোণাপুৰবাসীৰ। সোণাপুৰ ৰাস সমিতিয়ে ভূমি প্ৰদান কৰিব বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ। মহানগৰীৰ চানমাৰীত পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থা। মাটিৰ পৰা বহু উচ্চতালৈ উঠিছে পানী। ৰাজ্যজুৰি 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা। এই 3টা দিনত ৰাজ্যত নহয় কোনো সভা, মনোৰঞ্জনধৰ্মী অনুষ্ঠান, কেৱল চলি থাকিব চিকিৎসা সম্পৰ্কীয় কাম কাজ। আৰু এই আছিল সোহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সোহানা লাইভ।